নমস্কাৰ সকলোকে এতিয়া এই ভিডিঅ'টো বনাইছোঁ মই এখন নটিছৰ ওপৰত যিখন আপোনাৰ এই প্ৰথমতে আছে উইথড্ৰল অফ কেণ্ডিডেট এগেইনষ্ট এডভাৰটাইজমেণ্ট ডেটেড ইমান এইখন মই ডাউনলোড কৰাই আছে বাৰু এক ছেকেণ্ড আচ্ছা এই নটিফিকেশ্যনখন সকলোৱে পাইছে আৰু এই নটিছখন আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰক মানে যিসকলে 5500 পোষ্টৰ মই এইটো নেট অফ কৰি ল'ম নহ'লে মেছেজ আহি থাকিব আচ্ছা আপোনালোকে 5500 পোষ্টত যিসকলে এপ্লাই কৰিছে সকলোৱে এই নটিছখন যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু পাৰিলে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যদি পাৰে মানে মোৰ প্ৰফিটৰ কাৰণে নহয় আপোনালোকৰ প্ৰফিট মোৰতো একো প্ৰফিট নহয় বাৰু মানে কি হ'ব কোনো কেণ্ডিডেট এতিয়া ধৰক জিটিত পোৱা কোনো কেণ্ডিডেটে নাচাবও পাৰে কাৰণ তেওঁলোকে জিটিত লাগি থকা যেতিয়া সেইটো ৱেবছাইট বেছিকৈ তেওঁলোকে খুচৰি থাকিব কিবা নটিছ আহিছে নেকি কিবা ইনফৰ্মেশ্যন পাম নেকি বুলি তেওঁলোকে DW চোৱা চিতা নকৰে আৰু এতিয়া কাৰণ জিটিত নাম আহি গ'ল বা পিজিটিত নাম আহি গ'ল তো তেওঁলোকে এইটো চোৱা চিতা নকৰে মানে এইটো ইগন'ৰ কৰি থয় কাৰণ এনেকৈ নটিছখন আহিলে ধৰক সকলোবোৰ ইনবক্সতটো নাযায় তো এইটো ৱেবছাইটটো খুলি পেলাই চাব লাগিব তো তেওঁলোকে গম নাপায় কোনোবাই ধৰক উইথড্ৰ কৰিম বুলি ভাবিছে বা কোনোবাই যদিও নাই ভাবা তেওঁলোকে অন্ততঃ ভাবিব যে কৰিলে ভাল হ'ব বুলি তো এতিয়া কথাটো হ'ল যে উইথড্ৰ আমি মানে যিটো কাৰণে লাগি আছিলোঁ যে উইথড্ৰ দিব লাগে উইথড্ৰ ছিষ্টেমটো দিব লাগে যাতে অভাৰলেপিং নহয় কথাটো মানে ৰিক্ৰুইটমেণ্টটো এতিয়া চৰকাৰে বা ডিপাৰ্টমেণ্টে তেনেকৈ প্ৰচেছটো ষ্টাৰ্ট কৰি দিলে কিন্তু এতিয়া আমি কিমানক কনভিন্স কৰিব পাৰোঁ আমি মানে ধৰক 5500 পোষ্টত এপ্লাই কৰা কিমানক হেৰি কৰিব পাৰোঁ জিটিত পোৱা বা ADREত পোৱা বা অন্য পোষ্টত পোৱা কিমানক আমি মানে কনভিন্স কৰিব পাৰোঁ যে তোমালোকে উইথড্ৰ কৰা বুলি নহয় জানো এতিয়া দুটামান কথা তেওঁলোকলো যিসকলে জিটিত বা পিজিটিত বা ADREত বা পুলিচ বিভাগত যিসকলৰ নাম আহিছে মেৰিট লিষ্টত প্ৰভিজনেল লিষ্টত তো তেওঁলোকলৈ এটা অনুৰোধ থাকিল যাতে আপোনালোকে কাৰণ যিটো পোষ্টত পইচা দুটকামান বা চেলাৰী অকণমান বেছি হয় বা গ্ৰেডটো অলপ ওপৰত হয় আপোনালোকে সেইটোৱে চইচ কৰিব তো সেইবাবে আপোনালোকে মিছাতে মানে যিটো LP পোষ্টেই হওক বা UP পোষ্টেই হওক আপোনালোকে ব্লক নকৰিব কাৰণ আপোনালোকে এইটোত উইথড্ৰ কৰা মানে বেলেগ এখন ঘৰত মানে চৌকা এটা জ্বলিবৰ কাৰণে অকণমান সুবিধা কৰি দিয়া হয় তো যদি আপোনালোকে কোনোবাই যদি ভাবিও আছে যে মই মোৰ নিজৰ হেৰিয়ত ধৰক মেৰিটত মই 2টা চাকৰি পাইছোঁ মই 2টা এপইণ্টমেণ্ট লৈ থওঁ কিন্তু মই জইনিংটো জিটিত কৰিম বা মই জইনিংটো পিজিটিত কৰিম বা মই জইনিংটো পুলিচত কৰিম বা ADREত কৰিম 3rd গ্ৰেডত কৰিম এনেকুৱা কোনোবাই ভাবিব পাৰে তো পাৰিলে সেইখিনি নাভাবিব কাৰণ সময়টো বহুত কম 10 অক্টোবৰত এপইণ্টমেণ্ট দিব 10 অক্টোবৰত এপইণ্টমেণ্ট দিয়া আগতে আচ্ছা 10 অক্টোবৰত এপইণ্টমেণ্ট দিয়া আগতে আপোনালোকৰ মানে উইথড্ৰ কৰিব লাগিব তো সেয়েহে আপোনালোকে কাইণ্ডলি আপোনালোকৰ যদি নাম আহিছে DW LPT হওক বা UPতে হওক কাইণ্ডলি আপোনালোকে উইথড্ৰ কৰক কাৰণ জিটিত বা পিজিটিত 1:1 কেণ্ডিডেট কল কৰিছে PDBৰ কাৰণে আপোনালোকৰ চিয়'ৰ তাত নাম আহিব তো আপোনালোকলৈ অনুৰোধ থাকিল যাতে বেলেগ এজন নিবনুৱাৰ কথা আপোনালোকে চিন্তা কৰি পেলাই অন্ততঃ উইথড্ৰ কৰে কাৰণ আপোনালোকৰ কোনোটো প্ৰফিট নহয় পোষ্টটো ব্লক কৰিলে কিন্তু যদি কেনেবাকৈ যদি আপোনালোকে উইথড্ৰ কৰি দিয়ে তেতিয়া অন্ততঃ আপোনালোকৰ আত্মায়ো অকণমান আনন্দ পাব শান্তি পাব যে মই আন এজনক নিবনুৱাক মই অকণমান উপকাৰ কৰি দিলোঁ বুলি তো সেয়েহে আপোনালোকে সকলো দিশ চালি জাৰি চাই
যাতে উইথড্ৰ কৰি দিয়ে, অতি সোনকালে মানে আপোনালোকৰ নামটো উইথড্ৰ কৰি দিয়ে। সেইটোৱে মোৰ আপোনালোক সকলোলৈকে অনুৰোধ থাকিল, কাৰণ আমাকতো বহুতে হেৰি কৰি থাকে, মেছেজ কৰি থাকে যে মোৰ অকণমান 0.1ৰ কাৰণে ৰখি গ'ল বা 0.5ৰ কাৰণে 0.7ৰ কাৰণে। তো আপোনালোক সকলোৱে যদি ডাবল নকৰি পেলাই পোষ্টটো উইথড্ৰ কৰে, আপোনাৰ কেণ্ডিডেটছাৰটো উইথড্ৰ কৰে, তেতিয়াহ'লে কাট অফটো অকণমান কম যাব। নাই বুলিও আপোনাৰ 500-700 কেণ্ডিডেট, নতুন কেণ্ডিডেটে চাকৰি পাব। তো সেয়েহে আপোনালোকে ভাবক, অকণমান ভাবি পেলাই যিমান পাৰে সোনকালে উইথড্ৰ কৰি দিয়ক মেৰিট লিষ্ট অহাৰ আগতে, কাৰণ ডিপাৰ্টমেণ্টে সম্ভাৱনা আছে যে মেৰিট লিষ্টখন সমানেহে দিব, আৰু যদি কেনেবাকৈ DWয়ে মেৰিট লিষ্টখন আগতেই দি দিয়ে, তেতিয়াহ'লে আপোনালোকৰ সেইটো চান্স নাইকিয়া হ'ব, কাৰোবাক সহায় কৰাৰ চান্সটো। তো কথাটো অকণমান ভাবি পেলাই উইথড্ৰ কৰি দিলে ভাল হয়। ধন্যবাদ সকলোকে।